এয়া আজি আমি শিৱসাগৰ আহিলোঁ আৰু শিৱসাগৰত আহি পেলাই যি আমি পৰিস্থিতি দেখা পালোঁ খুবেই দুখৰ বিষয় হয়। মানুহৰ ঘৰ দুৱাৰ একেবাৰে অৱস্থা নাই, থাকিবলৈ, পিন্ধিবলৈ, খাবলৈ, পূৰা পানীৰ বোকা পলস, সম্পত্তি ধ্বংস হৈ গৈছে আৰু ঘৰ দুৱাৰ শেষ, বাচন বৰ্তন কাপোৰ কানি সকলোখিনি বৰবাদ। আৰু আমি চাই পেলাই বহুতো দুখ প্ৰকাশ হৈছে আৰু ইয়াৰ মাজতে আমি ৰাইজৰ ওচৰলৈ অলপ আহিছিলোঁ সহায়ৰ হাত আগবঢ়াই, আৰু ইয়াতে বহুতে সহায়ৰ হাত আগবঢ়াইছে। যিসকলে আগবঢ়াইছে তেখেতলোককো বহুত বহুত ধন্যবাদ। আৰু আমি ইয়াৰে স্থানীয় এজন ব্যক্তি যিজন নেকি পুৰোহিত হয় তেখেতক লগ ধৰিছোঁ আৰু কিছু লোকক আমি লগ পাইছোঁ। তেখেতলোকক আমি নিজে কিছু সহায়ৰ হাত আমি যি আনিছিলোঁ সেয়া আমি দিছোঁ। আৰু বাকীখিনি যিজন স্থানীয় লোক তেখেতলোকে জানে যে ভিতৰৰ বহুতে নোপোৱা লোক আছে, তেওঁক তেখেতে বিলাব পাৰিব। আমি তেখেতৰ হাতত দি থৈ আহিছোঁ, যিহেতু আমি আকৌ ৰিটাৰ্ণ আমি ঘূৰি যাব লাগিব গুৱাহাটী, আৰু আমি এতিয়া ঘূৰি গৈ আছোঁ। ঈশ্বৰে তেখেতলোকক আশীৰ্বাদ কৰক। যি যি ক্ষতিগ্ৰস্ত হ'ল ঈশ্বৰে তেওঁলোকক আকৌ পুনৰাই ঘূৰাই দিয়ক, তেওঁলোকৰ মনত সান্তনা দিয়ক, বল শক্তি দিয়ক, তেওঁলোকৰ যি নাটনি হৈছে সেইবোৰ যোগাই দিয়ক। তাৰে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছোঁ। আৰু যিসকলে সহায়ৰ হাত আগবঢ়াইছে তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আগলৈ এটা ষ্টেপ ৰাখিছোঁ, যিটো নেকি যোৰহাটৰ যি অঞ্চলতো পানী হোৱা বুলি শুনিছোঁ, তালৈ আমি যাবৰ কাৰণে